সাজু হৈ উঠিছে তিনিচুকীয়া মটক বিহু উদযাপনস্থলী। মটক ৰজা সৰ্বানন্দ সিংহৰ দিনতে খন্দা নপুখুৰীৰ পাৰতে বিগত বৰ্ষসমূহৰ দৰে এই বছৰো অনুষ্ঠিত হ'ব মটক বিহু। মৰুত নন্দনকানন ৰূপে পৰিচিত ঐতিহাসিক নপুখুৰীত অহা ইংৰাজী 4 মে ৰবিবাৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মটক বিহু। 5 সহস্ৰাধিক মটক গাভৰুৱে অংশগ্ৰহণ কৰিবলগীয়া এই বিহু অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থকাৰ সম্ভাৱনা আছে। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই বিহু অনুষ্ঠানত অসমৰ কেইবাগৰাকীও আগশাৰীৰ শিল্পী অভিনেতা-অভিনেত্ৰী উপস্থিত থাকি ৰাইজৰ সৈতে উপভোগ কৰিব মটক বিহু। ঐতিহাসিক নপুখুৰীৰ পাৰত ইতিমধ্যে মটক যুৱ ছাত্ৰ সন্মিলনে প্ৰায় সাজু কৰি তুলিছে বিহুতলী। মটক জনগোষ্ঠীয় পৰম্পৰাগত ঘৰ আৰু কৃষিৰ লগত জড়িত সামগ্ৰীসমূহক বিশ্ব দৰবাৰত দাঙি ধৰিবলৈ সংগঠনটোৱে চলাইছে পূৰ্ণ প্ৰস্তুতি। লগতে আয়োজক সমিতিয়ে 4 মে ৰবিবাৰে অনুষ্ঠিত হ'বলগীয়া মটক বিহুত সদৌতি ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰে। তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত অহা 4 মে তাৰিখে মৰুত নন্দনকানন নপুখুৰীৰ পাৰত আমি মটক বিহুখনি আমি অনুষ্ঠিত কৰিছোঁ। অহা 4 মে তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যি মটক জনগোষ্ঠীয় গাঁওসমূহ আছে, প্ৰায় 60খনতকৈ অধিক গাঁও ইতিমধ্যে আমাৰ লগত যোগাযোগ সম্পন্ন হৈছে যে তেওঁলোকে আহি আমাৰ এই নপুখুৰীৰ পাৰত তেওঁলোকে বিহু প্ৰদৰ্শন গছতলৰ বিহু প্ৰদৰ্শন কৰিব আৰু ইয়াত প্ৰায় 5000 নাচনীৰ যি সমাগমেৰে আমি বিহুখন অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। লগতে মটক জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ যিসমূহ সমল আছে এই সমলসমূহ আমি প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। কলা বিহু নাচ, চিকাৰী নৃত্য, হুঁচৰিকে আদি কৰি বিভিন্ন ধৰণৰ আমাৰ যিসমূহ থলুৱা খাদ্যাভাস আছে আমি সকলোবিলাক আমি ইয়াত প্ৰদৰ্শন কৰিম। গতিকে সমগ্ৰ অসমবাসী ৰাইজক আমাৰ এই বিহুখনিলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে ইতিমধ্যে আমাৰ প্ৰস্তুতি তুংগত উঠিছে যে নপুখুৰীৰ চাৰিওপাশ আমি চাফ চিকুণ কৰাৰ পৰা আদি কৰি যিসমূহ মটক জনগোষ্ঠীৰ আৰ্হি ঘৰ ভঁৰালকে আদি কৰি গোহালিকে আদি কৰি বিভিন্ন ধৰণৰ আমি যিসমূহ সম্পদ আছে এই সম্পদসমূহ আমি তৈয়াৰ কৰিছোঁ। লগতে বিভিন্ন কাম ইতিমধ্যে চলি আছে। সমগ্ৰ অসমৰ ৰাইজক আমি এটা কথা জনাব বিচাৰিছোঁ যে নিভাঁজ জনগোষ্ঠী আছে মটকসকলৰ যি আদিম যি আধুনিকতাৰ ধামখুমীয়াৰ মাজতো তেওঁলোকে কেনেধৰণে মটক জনগোষ্ঠীৰ লোকসকলে গছৰ তলৰ বিহুক ধৰি ৰাখিছে, এই যি পৰম্পৰা ধৰি ৰখাৰ যি নিভাঁজ এই বিহুখন চাবৰ বাবে আপোনালোকে আহক। আৰু এটা সৌভাগ্যৰ কথা যে অহা 4 মে তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই বিহুখন চাবৰ বাবে অহাৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু তেওঁ অহাৰ নিশ্চয়তা প্ৰদান কৰিছে। গতিকে ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে সমগ্ৰ অসমবাসী ৰাইজক এটা কথাই কৈছোঁ যে তিনিচুকীয়াবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে অসমীয়াৰ আৱেগ থকা প্ৰতিজন অসমীয়া যুৱককে অসমীয়া মানুহকে আমি নপুখুৰীৰ পাৰত আহি উপস্থিত হ'বৰ বাবে অনুৰোধ জনাইছোঁ। আমি একতাৰ দোলেৰে আমি যি অসমীয়া ৰাইজ আছে এই অসমীয়া ৰাইজ আমি একত্ৰিত হৈ এই বিহুখনক আমি আগবঢ়াই লৈ যাব লাগিব। আমি সমাজত আমি একতাৰ চিন দেখুৱাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। সকলোকে আমি এই বিহুখনলৈ নিমন্ত্ৰণী আগবঢ়ালোঁ।